হাই, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি বনাব ওলাইছোঁ ছজনা পাত আৰু মচুৰ দাইলৰ খাৰ। প্ৰথমে দালিখিনি মই ধুই ল'লোঁ, ধুই ছজনা পাতখিনিও একেলগে ধুই ল'লোঁ, ধুই একেলগে গোটেইখিনি লৈ ল'লোঁ। কেৰাহীখনত পানীও উতলিব দিছিলোঁ, কেৰাহীখন ইগন'ৰ কৰিব দেই। তাৰপিছত গোটেইখিনি একেলগে দি দিলোঁ সিজিবলৈ, বইল হ'বলৈ গোটেইখিনি একেলগে দি পেলাই হেতাৰে ধুনীয়াকৈ লৰাই মেলি দিলোঁ, ঢাকন মাৰি দিলোঁ। তাৰপিছত এয়া অকণমান খাৰ দিলোঁ, ক'লা খাৰ অলপমান দি দিলোঁ। তাৰপিছত এইখিনি সিজিবলৈ দিছোঁ। এতিয়া মই আদা নহৰু খুন্দি ল'লোঁ, সেইখিনি সময়তে আদা নহৰু অকণমান দিব লাগিব, তেতিয়া খাবলৈ ভাল লাগিব। তাৰপিছত এয়া আদা নহৰু হৈ গ'ল খুন্দা, এয়া দিলোঁ, অকণমান দিলোঁ, জলকীয়াও দিছিলোঁ বাৰু অলপমান। তাৰপিছত এয়া দিলোঁ, আদা নহৰু দি ঢাকি দিলোঁ, আকৌ অকণমান লৰাই ঢাকি দিলোঁ। তাৰপিছত এয়া আমাৰ খাৰৰ তৰকাৰী আৰু হৈয়ে গ'ল। বেছি সময় নালাগে এইখিনি বনাবলৈ, সোনকালে সিজি যায়। আলু ভাজিও অলপমান বনালোঁ, বাবাৰ কাৰণে আলু ভাজি আৰু ডিম এটাও বইল কৰি দিলোঁ। তাৰপিছত আমাৰ কাৰণে আকৌ বুটৰ চাটনি বনালোঁ, বডি আলু ভাজিলোঁ। তাৰপিছত খাৰখিনিতো বনাইছিলোঁৱে, এইখিনি গোটেইখিনি ধুনীয়াকৈ বনাই মেলি আজৰি হ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব। আজিলৈ আহিছোঁ, বাই।